মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। আগত আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম। আৰু সকলোৱে অ হৰি অ ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকে থাকক, সেৱা কেতিয়াও কৰিব নালাগে। কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ হৰি অ ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, প্ৰথমবাৰ কৈছোঁ অ হৰি হ'ব। আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে, যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। প্ৰথমে মই দুখিত সমগ্ৰ শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা। মোৰ ওপৰত বহুত কিছু কথা কৈছে, আমি শুনিছোঁ, আমি লজ্জিত হৈছোঁ, দুখো পাইছোঁ, আৰু কিছু আমাৰ ভুল হৈছে আৰু দেৰি হৈছে। যিটো ঘটনা বা অপৰাধ যিটো হ'ব পাৰিছে, এইটো দুৰ্ভাগ্যজনক। কেইজন মানুহৰ কাৰণে আজি যিখিনি দুৰ্ঘটনা ঘটিছে, তাৰ কাৰণে আজি শিৱসাগৰৰ সকলো শিৱসাগৰ ৰাইজ, মাৰোৱাৰী সমাজে আজি আমি এইখিনি প্ৰব্লেমটো ফেচ কৰিছোঁ। এইটো যিটো হৈছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰিছোঁ। এইটো হ'ব নালাগিছিলে, কিন্তু দুৰ্ভাগ্যজনক সেইটো যে কেনেকৈ হ'ব পাৰে। তাৰ কাৰণেই মই পুলিচ প্ৰশাসনৰ এটা কথা ক'বলৈ বিচাৰিম। যেতিয়া ঘটনা ঘটিত হয়, প্ৰশাসনৰ পৰা আহি তেখেতক এৰেষ্ট কৰি থানালৈ নিয়া হৈছিলে। থানালৈ নিয়াৰ পিছত আজি তেখেতৰ লগত জেলত আছে, আৰু তাতে আমাৰ লগত কোনো এইটো ক'বলৈ নালাগে। তেখেতে যিখিনি পেনিছমেণ্ট যিটো পাব লাগে সেইটো পাবই লাগিব, এটা এইখিনি ভাল বিচাৰ হ'বই লাগিব। আজি এই সভা বৃহত্তৰ মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা মই এটা কথা ক'বলৈ বিচাৰোঁ। আমি আগত আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম। আপোনালোকে এইটো সদায় ভাবিব, আমি কোনোদিন বেলেগ নহয়। হ'ব পাৰে আজি মই এজন ছ'চিয়েল ৱৰ্কাৰ, আমাৰ যিমান মানুহ ইয়াত উপস্থিত আমি ছ'চিয়েল ৱৰ্কাৰ, আৰু সদায় অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি উন্নতি বিচাৰোঁ। যেতিয়া আপোনালোকৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব, অসমৰ উন্নতি যেতিয়া হ'ব, আমাৰো উন্নতি হ'ব। আমি সেইটো সদায় বিচাৰোঁ। গতিকে এইটো যদি ক'ৰবাত ভুল কৰি বিচাৰিছে, মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। যিটো ঘটনা ঘটিছে, সেই ঘটনালৈ আমাৰ তাত দেৰি হ'ল। দেৰি এনেকুৱা হ'ল, আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাৰ গৈ না বা কিবা এটা হবে না আমি জনাব, কাৰণ আমাৰ দেৰি হৈছে। তাৰ কাৰণে আমি দুখিত, আৰু দুখিত আমি গোটেই শিৱসাগৰ সমাজৰ মাৰোৱাৰী সমাজ দুখিত আছে। আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছোঁ, কিন্তু ডাইৰেক্ট আমি যাব পাৰে, তাৰ কাৰণে দুখিত। গতিকে মই আৰু বেছি ক'বলৈ বিচাৰোঁ। আজি যিটো হ'ল, বহুত ক'লোঁ, আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কিছু কথাটো ক'লে, আপোনালোকক আমাৰ মন্ত্ৰী মহোদয়ে কথাটো ক'লে, তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম। বাকীখিনি কথা কিছুমান থাকে, এইবিলাক আমি পালন কৰি আছোঁ। গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ প্ৰকাশ আছে, আমাৰ শিৱসাগৰৰ মূল বয়সস্থ মানুহ বা যিখিনি মেইন মুৰব্বী আপোনাৰ ওচৰত আমি আহিছোঁ, আমি ক্ষমা বিচাৰিব। যিটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকৈ আজি আমাৰ সভাৰ যিটো নিৰ্ণয়, যিটো মৰ্মস্থ যিটো হৈছে, সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হৈ সেইখিনি আমি আপোনাৰ সন্দৰ্ভত হাজিৰ হৈছোঁ। ধন্যবাদ। জয় অসম।